মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ এক্টিভিটি 3 চোৱা। A visit to কাজিৰঙাৰ এক্টিভিটি 3টো। Turn the following sentences into negative. তলৰ বাক্যসমূহ নঞ্চ বাক্যলৈ পৰিৱৰ্তন কৰা, অৰ্থাৎ নহয়সূচক বাক্যলৈ পৰিৱৰ্তন কৰিব দিছে। এতিয়া চোৱা, 1 নম্বৰটো চোৱা। 1 নম্বৰটো কি দিয়া আছে? এইটো answer. চাবা, এইটো কি দিয়া আছে? The baby is sleeping. এতিয়া আমি নেগেটিভ বাক্য কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব? সেন্টেন্সত বাক্যটোত নট লগাব লাগিব। নট, NOT, নট। এতিয়া নট কেনেকৈ লগাম চাবা। The baby is not sleeping. যেতিয়া কোনো বাক্যত তোমালোকে হেল্পিং ভাৰ্ব দেখা পাবা, এম, ইজ, আৰ, ৱাচ, ৱেৰ, তেনেধৰণৰ হেল্পিং ভাৰ্ব, হেজ, হেভ, তেনেধৰণৰ যেতিয়া হেল্পিং ভাৰ্ব দেখা পাবা, তেতিয়া তাৰ লগত নট লগাই দিবা। তেতিয়া কি হৈ যাব? বাক্যটো নেগেটিভ হৈ যাব, অৰ্থাৎ নঞ্চ বাক্য হৈ যাব। যেনেকৈ দ্য বেবি ইজ নট শ্লিপিং, কেঁচুৱাটোৱে শুই থকা নাই। অৰ্থাৎ অথনি আছিল দ্য বেবি ইজ শ্লিপিং, কেঁচুৱাটোৱে শুই আছে। গতিকে ইয়াত নট লগাই দিলেই কেঁচুৱাটো শুই থকা নাই। যেতিয়া এমিছ আৰু ৱাচ ৱেৰ দেখা পাবা, তেতিয়াই তাত নট লগাই দিবা সেই হেল্পিং ভাৰ্বৰ লগত। তেতিয়া কি হৈ যাব? বাক্যটো নেগেটিভ হৈ যাব। এতিয়া দ্বিতীয় চেণ্টেন্সটো চোৱা। Your father, grandfather, your grandfather, your grandfather. ইজটো আছে, তোমালোকে গম পালে হ'বলা। ইজ থকাৰ লগে লগে কি লগাই দিম? আমি নট লগাই দিম। হ'ল, your grandfather is not, কিয় নট লগালো? হেল্পিং ভাৰ্ব আছে ইজ, গতিকে ইজৰ লগত নট লগাই দিম। ইজ নট এ টিচাৰ, তোমাৰ ককা দেউতা বা বুঢ়া দেউতা কি নহয়? শিক্ষক নহয় হৈ থাকিলে। প্ৰথম কি আছিলে? এফাৰ্মেটিভ বাক্য আছিলে, হয়সূচক। ইয়ৰ গ্ৰেণ্ডফাদাৰ ইজ এ টিচাৰ, তোমাৰ ককা দেউতা কি হয়? এজন শিক্ষক হয় আছিল। ইয়াত এতিয়া নহয় হৈ গ'ল। এতিয়া চোৱা, একদম ইজি চেণ্টেন্সসমূহ তোমালোকক এতিয়া ইজি দিব, গতিকে অলপমান মনত থবলৈ চেষ্টা কৰিবা। এতিয়া চাবা, দ্য বুক ইজ আছে। এতিয়া ইজ থাকিলে কি লগাই দিম? আমি ইজৰ লগত নট লগাই দিম। ইজ নট ভেৰি ইণ্টাৰেষ্টিং, এতিয়া চোৱা, দ্য বুক ইজ নট ভেৰি ইণ্টাৰেষ্টিং। ইয়াত কি আছিলে? দ্য বুক ইজ ভেৰি ইণ্টাৰেষ্টিং, কিতাপখন বৰ কি আছিল? ৰুচিসূচক আছিল, অৰ্থাৎ বৰ মনোগ্ৰাহী আছিল, বৰ ভাল আছিল। ইয়াত কি আছিল? এতিয়া ভাল নাছিল হৈ থাকিলে, হ'ল বঢ়িয়া নাছিল হৈ থাকিলে। এতিয়া চাবা, চবতেই ইজ আছে, গতিকে বাক্যটো একদম ইজি। চবতে ইজ আছে যেতিয়া বাক্যটো একদম ইজিকেই কৰিব পাৰিব। ইজ থাকিলে নেগেটিভ কৰাৰ একো প্ৰয়োজন মানে অসুবিধা নহয়। গতিকে ইয়াত কি হ'ব? চোৱা, ইজ আছে যেতিয়া হেল্পিং ভাৰ্ব নট লগাই দিয়া, হ'ল ড্ৰিংকিং, হ'ল কফি, তেওঁ কফি খাই আছে, অৰ্থাৎ পি আছে। ইয়াত এতিয়া তেওঁ কফি পি থকা নাই হৈ থাকিলে, হি ইজ নট লগাই দিলে নোখোৱা বুজাইছে। এতিয়া ইটো চোৱা, ইটো একদম ইজি দেই চেণ্টেন্সটো। তোমালোকে খালি এতিয়া অকল বুজিবলৈ চেষ্টা কৰিবা যে হেল্পিং ভাৰ্ব কোনটো হয়, কোনটো হেল্পিং ভাৰ্ব, বি ভাৰ্ব কোনটো হয়, তেনেধৰণৰ বাক্যটো। এতিয়া চোৱা, ইজ আছে, ইজ লগাই দিয়াৰ লগে লগে কি হ'ব? নট লগাই দিয়া ইজৰ লগত।
talking, taking, হ'ল taking a bath. হাতীটোৱে গা ধুই আছে বুজাইছিল, ইয়াত এড আছে, গা ধুই থকা নাই বুজাইছে, হ'ল। এই ধৰণৰ আমি is not লগাই কি কৰিলোঁ, বাক্যটো not লগাই বাক্যটো কি কৰিলোঁ, নেগেটিভ কৰিলোঁ। যেতিয়া কোনো বাক্যত যেতিয়া তোমালোকে দেখিবা যে এম, ইচ, আৰ যদি আছে, ডাইৰেক্ট তাৰ পাছত not লগাই দিবা, was, were থাকিলেও not লগাই দিবা, have, has থাকিলেও not লগাই দিবা দেই। তোমালোকক এতিয়া এই ষ্টেজত তোমালোকক এই ধৰণৰ বাক্যসমূহে দিব, ইমান কঠিন বাক্য নিদিয়ে। গতিকে অলপমান মন দি কৰিবলৈ চেষ্টা কৰিবা, যাতে তোমালোকে চেণ্টেন্সসমূহ বুজি পোৱা। আজিলৈ হ'ব। যদি চেনেলৰ নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো টিপি দিবা, যাতে সময়মতে নটিফিকেশ্যনবোৰ পাই থাকা। আৰু কিবা সুধিবলগীয়া দিলে কমেণ্টত জনাবা। আৰু চেনেলটো যদি ভাল পাইছা লাইক এটা কৰি দিবা। আজিলৈ হ'ব। এই ধৰণৰ ভিডিঅ'লৈ এই ধৰণৰ উৎসাহেৰে মই তোমালোকক বুজাবলৈ চেষ্টা কৰি যাম। তাৰে আশাৰে আজিলৈ ইয়াতে থওঁ। বাই।